আমাৰ ছ'চাইটি মাষ্টৰ মই মোৰ বেলেগ কথা এটা মনত সেইটো কথা মনত নেপেলাব একচুৱেলি প্ৰথমতে বিদুৰ ভাইৰ পৰা ষ্টাৰ্ট কৰিম মুখে মুখে বিদুৰ ভাই মানুহে গালি দিলেও ক'ৰবাত এই গালিটো দিব নোৱাৰাকে বিদুৰ ভাই বুলি কৈ দিয়ে একচুৱেলি বিদুৰ ভাইটো সৃষ্টি কেনেকৈ হ'ল মানে এই ৱৰ্ডটো ৱৰ্ড বিদুৰ ভাই মানে শব্দটো হৈছে একদম বিৰাট মৰম লগা শব্দ মানে আৰু আমাৰ মানে চিনেমাখনত সেই বিদুৰ ভাই শব্দটো ইউজ কৰা হৈছিলে আৰু এইবাৰ মানে এতিয়া বিদুৰ ভাই শব্দটোৰ অৰ্থনো কি এইবাৰ ৰাইজে চিনেমাখন চালে গম পাই যাব এইবাৰ পাব মিনিংটো পাই যাব মিনিংটো এবাৰ পাই যাব ভাবি থকাবোৰ একোৱেই নহয় বিদুৰ ভাইৰ আগৰ জীৱনটো কেনেকুৱা আছিলে আপোনাৰ অলপ পিছুৱাই যাম অলপ পিছুৱাই গ'লে যদি আমি ভাবোঁ মোৰ এটা চিম্পল লাইফ মই গাঁৱত থাকোঁ মোৰ গাঁৱতেই ঘৰ অৰিজিনেলি ক'ত হয় আপুনি মোৰ কাৰ্বি আংলং খুব ধুনীয়া প্লেচ অসমৰ ভিতৰত অন্যতম এটা ধুনীয়া প্লেচ বুলি যদি কওঁ কাৰ্বি আংলঙৰ নাম নল'লে কমপ্লিট হৈ থাকিব হয় তাতে গাঁৱতে থাকোঁ গাঁৱতে অকণমানিক এটা জব কৰি আছোঁ আপুনি শিক্ষক হয় শিক্ষক হয় সেইখিনিও পাতিম অলপ দেৰিকৈ পাতিম নিশ্চয় আৰু তাতে মোৰ জীৱন চলি থাকে তাৰ মাজতে কেতিয়াবা এনেধৰণৰ কাম থাকিলে ওলাই আহোঁ গাঁৱৰ পৰা মাতে কৰোঁ বিদুৰ ভাইত কেনেকৈ আহিলে বিদুৰ ভাইত সুব্ৰত কাকতি মোৰ বহু পুৰণা বন্ধু ভাইৰ দৰে সুব্ৰত কাকতি প্ৰথম যিখন নাটক 2012 চনত আমি কৰিছিলোঁ 2012 চনৰ পৰা এটা জাৰ্ণি হয় তো ফাইনেলি আমি চব ঘৰত আছিলোঁ লকডাউন তো এনেকৈ সুব্ৰতৰ মানে মাইণ্ডত আহিলে যে আমি কিবা এটা কৰোঁ ঘৰুৱাকৈ কিবাকৈ চব ঘৰত সোমাই আছোঁ কিবা এটা কৰিব লাগে আৰু কৰিব পাৰি একোতো কৰিব পৰা নাই বেলেগ কাম তো ফাইনেলি আমি গোট খাই গ'লোঁ আৰু বিদুৰ ভাই ষ্টাৰ্ট হৈ গ'ল সেনেকৈ আপোনালোকে ৱেব ছিৰিজ বনাব লাগে বুলি কেনেকৈ ভাবিলে কাৰণ সেইটো সময়ত কিন্তু আমাৰ অসমত ইমান এটা ৱেব ছিৰিজৰ প্ৰচলন আই থিংক সেইটো এটা মই যদি ৰং নহয় ফাৰ্ষ্ট ৱেব ছিৰিজ যিটো ইউটিউবত আহিছে ইউটিউবত অহা প্ৰথমখন অসমীয়া ৱেব ছিৰিজ আৰু এইটো খুব ছাকচেছফুল দেই খুব ছাকচেছফুল থেংক ইউ এটা ৱেব ছিৰিজ যিটোত নেকি হোল ফেমিলি লৈ কিনে বহি কিনে চাব পাৰি খুব ধুনীয়া মই কেইবাবাৰো চাইছোঁ আৰু এণ্টায়াৰ টিমটো মানে বিদুৰ ভাইৰ ফেন সেই ৱেব ছিৰিজটো থেংক ইউ দে নাজানো এতিয়া চিনেমা কেনেকুৱা হ'ব চিনেমা মই কৈছোঁ বহুত ভাল পাবা আৰু আগৰ সেই ফিল্ডটোৱে আছে আইতা এগৰাকী মাজতে ওলাইছিলে তো আইতাই কৈছে যে চকচকীয়া কোৱালিটি হ'ব লাগিব কোৱালিটি বহুত চকচকীয়া বহুত মানে ইনভেষ্টমেণ্ট হৈছে ইয়াত এপ্ৰক্স 1.5 কোটি টকা আমি পে'মেণ্ট নোলোৱাকৈ কোনো এক্টৰ এক্ট্ৰেছে পে'মেণ্ট নোলোৱাকৈ 1.5 কোটি টকা খৰচ হৈছে কোৱালিটি চকচকীয়া কৰিবৰ কাৰণে কি কৰা হৈছে এইবাৰ লাইটৰ ক্ষেত্ৰত নহয় কম্প্ৰমাইজ নহয় ডিৰেক্টৰে মানে গোটেই টেকনিকেল ছাইডটো বহুত আপগ্ৰেড কৰা হৈছে তো আমাৰ চিনেমাখন চালে বাহিৰৰ কোনোবা যদি চাই ন বেলেগ ৰিজনৰ অসমীয়া চিনেমা কেতিয়াবা চালে ন ইমান 20 লাখ 30 লাখ এনেকৈ ভাবে ন বাজেট হয় তো কেতিয়াবা বহুত দুখীয়া নেকি মানুহবোৰ দুখীয়া নহয় আমি বহুত পইচা আছে মানে আমাৰ অসমৰ মানুহ বহুত ধনী হয় একচুৱেলি ক'বলৈ গ'লে মনৰ পৰা সেনেকৈ চব ফালৰ পৰা ধনী ক'বলৈ আমাৰ কি নাই ক'বলৈ গ'লে ইয়াত অসমত চব আছে ন গোটেইখন অসমৰ চিনেমা অসমীয়া চিনেমা সেই সৰ্বভাৰতীয় পৰ্যায়ত যেতিয়া বনোৱা হৈছিলে ন তাৰপিছতে দেখোন আমাৰ জ্যোতিপ্ৰসাদ আগৰৱালা ছাৰে তেতিয়াই বনাই থৈ গৈছে পুৰণা ইণ্ডাষ্ট্ৰী গোটেই ভাৰতবৰ্ষৰ পুৰণা ইণ্ডাষ্ট্ৰী গতিকে সেইটো পৰ্যায়ত আছিলোঁ আমি গোটাই হয় নহয় গতিকে আমি থাকিব লাগিব আৰু দম আছে এইখন চিনেমা সেইটো প্ৰমাণ কৰক তাকে বিচাৰিছোঁ আৰু ইণ্ডাষ্ট্ৰীত এটা বেলেগ ধৰণৰ ঢৌ সৃষ্টি কৰক আৰু এটা কথাই গম পোৱা নাই মানে আমাৰ যিকেইজন আমি এক্টৰ এক্ট্ৰেছ আছোঁ নহয় আমাৰ তেনেকুৱা গ্লেমাৰ নাই ক'বলৈ গ'লে যে ভাবিছোঁ গ্লেমাৰ নাই চ' প্ৰডিউচাৰে এই গ্লেমাৰবিহীন মানুহখিনিক লৈ পেলাই যে 1.5 কোটি টকা ইনভেষ্ট কৰিছে সাংঘাতিক ৰিস্ক লৈছে বহুত আৰু এইখন যদি চলি যায় নহয় আমাৰ নিচিনা যিখিনি আপকামিং এক্টৰ আছে তো তেওঁলোকৰ কাৰণে বহুত ভাল হ'ব কাইলৈ আৰু 10জন প্ৰডিউচাৰ ওলাই আহিব যে কণ্টেণ্ট ভাল ল'ম কোৱালিটি ভাল কৰোঁ চিনেমা বনাওঁ আৰু তেতিয়াই অসমত চিনেমা উদ্যোগ হিচাপে গঢ় লৈ উঠিব যেতিয়ালৈকে চিনেমা উদ্যোগ হিচাপে গঢ় লৈ নুঠে তেতিয়া এই মানুহখিনিয়ে ছাৰ্ভাইভ কৰাটো ইমান সহজ নহয় কিছুদিন থাকিব বহুত এক্টৰ আছে মোৰ চিনাকি বা এক্ট্ৰেছ আছে কিছুদিন থাকিছে ছাৰ্ভাইভ কৰিব পৰা নাই ইয়াৰ পৰা টালি টোপোলা বান্ধি কিন্তু গাঁৱলৈ ঘূৰি গৈছে বহুত লিষ্টখন বহুত দীঘলীয়া আৰু বহুত এনেকুৱা এক্টৰ আছে বা এক্ট্ৰেছ আছে যে নেকি এইটো ইণ্ডাষ্ট্ৰি সম্পূৰ্ণ এৰি পেলাই বেলেগ এখন জগতৰ লগত জড়িত হৈ পৰিছে এতিয়া বহুত আছে ফাইনেন্সিয়েলি বহুত চাউন অৱস্থা একদম বেয়া কাৰণ হাতত কাম ক'ত আছে তুমি ভাবা এখন চিনেমা যদি হিট হয় বছৰেকত তো কেনেকৈ হ'ব
আজি যদি মই এখন চিনেমা কৰিলোঁ, তো এখন চিনেমা কৰি পেলাই মোৰ ইমানো উপাৰ্জন নহ'ব যে মই একদম নেক্সট বছৰৰ কাৰণে এখন চিনেমা মানে প্ৰিপেয়াৰ কৰিম। মোৰ হাতত ইমান ফাণ্ড নাথাকে ক'বলৈ গ'লে। এখন চিনেমাত কিমান পাবা তুমি? গতিকে ইমান সহজ হৈ থকা নাই। আৰু ক'বলৈ গ'লে কালেকশ্যনটো খুব কম। কালেকশ্যন কম কাৰণ আমাৰ চিনেমা হল কম। য়েছ, মেইন কথাটো সেইটোৱে, চিনেমা হল কম। গতিকে বাহিৰত তুমি যদি চোৱা চিনেমা হল বহুত বেছি বেলেগ বেলেগ ৰাজ্য। তো তেওঁলোকৰ যিটো ইনভেষ্ট কৰে তেওঁলোকে ডাঙৰকৈ ইনভেষ্ট কৰিব পাৰে আৰু ডাঙৰকৈ তেওঁলোকৰ ৰিটাৰ্ণ লয়। আমি সৰুকৈ ইনভেষ্ট কৰোঁ, হলো কম আৰু আমি সৰুকৈ ৰিটাৰ্ণ পাওঁ। গতিকে আমাৰ লাইফষ্টাইলটো তেনেকুৱা।